খাচী ষ্টুডেণ্ট ইউনিয়নে যিটো কাম কৰিলে 19 তাৰিখে স্বামী বিবেকানন্দৰ ষ্টেচু ভাঙিছে, নেতাজী সুভাষ চন্দ্ৰ বসুৰ ষ্টেচু ভাঙিছে, মানে তেওঁলোক কোনো এটা সম্প্ৰদায় বা জাতি বা ধৰ্মৰ নহয়, তেওঁলোক ভাৰতৰ হিৰো, ভাৰতৰ মৰ্যাদা, ভাৰতৰ গৌৰৱ আৰু ভাৰতৰ প্ৰতিষ্ঠাতা। ঠিক যেনেকৈ লাচিত বৰফুকন কেৱল অসমৰ নহয়, বীৰ টিকেন্দ্ৰজিৎ যেনেকৈ কেৱল মণিপুৰৰ নহয়, শিৱাজী মহাৰাজ যেনেকৈ কেৱল মহাৰাষ্ট্ৰৰ নহয় বা মাৰাঠীসকলৰ নহয়, APJ আব্দুল কালাম যিধৰণে কেৱল মুছলমানৰ নহয়, তেওঁলোক নেশ্যনৰ হিৰো, আমাৰ ভাৰতৰ হিৰো। তেওঁলোকৰ গৌৰৱ নষ্ট কৰা, তেওঁলোকৰ প্ৰতিমূৰ্তি নষ্ট কৰা, মাটিত পেলাই দিয়া, এই গোটেই কথাটো তাৰমানে এণ্টি ইণ্ডিয়ান এক্টিভিটিছ, এণ্টি নেশ্যনেল এক্টিভিটিছ। ইম্পৰ্টেণ্ট কথাটো হ'ল যে অসমখন সদায়, অসম আৰু উত্তৰ পূৰ্বাঞ্চল সদায় আমি বিভিন্ন সময়ত দেখি আহিছোঁ, ইফালে বাংলাদেশ আৰু ইফালে চাইনাৰ পৰা সাংঘাতিক ধৰণৰ টৰ্চাৰত আছে, প্ৰেছাৰত আছে। আমি আন্তঃৰাষ্ট্ৰীয় সীমাৰ ওচৰত আছোঁ আৰু এই দুয়োখন ৰাষ্ট্ৰই আমাক সাংঘাতিক ধৰণে প্ৰেছাৰ কৰি আছে। আৰু তেনেকুৱা এটা সময়ত খাচী ষ্টুডেণ্ট ইউনিয়নৰ নিচিনা এই যিবিলাকক কৈছোঁ, দিছ ইজ নট এ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন, ৰাদাৰ ইট ইজ এ গ্ৰুপ অফ টেৰৰিষ্ট মাইণ্ডছ। চ' এই গোটেইবিলাকে কি কৰিছে, গোটেই এণ্টি নেশ্যনেল গোটেই এক্টিভিটিছবিলাক, এণ্টি মানে ছেপাৰেটিষ্ট মেণ্টেলিটি, এই কথাবিলাক এনকাৰেজ কৰিছে। আৰু এই গোটেই বিষয়টোৱে ফৰেইন কাণ্ট্ৰিবিলাকক, ফৰেইন এজেঞ্চিবিলাকক, যিবিলাক ভাৰতৰ এগেইনষ্টে আছে, সিহঁতক এনকাৰেজ কৰিব নাই। এই গোটেই কথাটো আজি আমি লিখি ইতিমধ্যে আমি দিছপুৰ পুলিচ ষ্টেচনত এখন FIR দাখিল কৰিছোঁ আৰু দিছপুৰ পুলিচ ষ্টেচনৰ লগত ইতিমধ্যে আমাৰ গোটেই বিষয়টোৰ ওপৰত কথা বতৰা হৈছে যে গোটেই কথাটোৰ ওপৰত আমি FIR এগেইনষ্ট খাচী ষ্টুডেণ্টছ ইউনিয়নছ আমি এইটো ইতিমধ্যে দিছোঁ। আৰু ইয়াত যিকেইটা কথা কৈছোঁ সেই গোটেই কথাকেইটা ভাৰতৰ ছুভেৰেনিটি ইণ্টিগ্ৰিটিৰ কাৰণে। কাৰণ তেওঁলোকে যিধৰণে বাইক ৰেলী কৰিছে, বাইক ৰেলীত তেওঁলোকৰ এইটো গোটেইটো প্ৰি ডিজাইনড আছিলে। I have mentioned it as a pre-designed and cool-minded activities because they used iron rods, hockey sticks, stones and other harmful instruments while attacking the tourist car as well as travelers inside. A normal bike rally does not need all these attacking tools, which are clearly murderous equipments, as can be seen in the video footages. The intention of the bikers belong to KSU was crystal clear. এই কথাটো আমি স্পষ্টভাৱে তেওঁলোকক কৈছোঁ যে এইটো এগেইনষ্ট দ্য নেশ্যন ইণ্টাৰেষ্ট। চাওক, ইম্পৰ্টেণ্ট কথাটো হ'ল নৰ্থ ইষ্ট ইণ্ডিয়ান ষ্টেটছ আৰ ছাৰাউণ্ডেড বাই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ। আমি এই কথাখিনি ক্লিয়াৰলি লিখিছোঁ FIR-খনত। We have been suffering from severe threats from Bangladesh and China. In that scenario, if we encourage some people to perform this kind of anti-Indian, anti-national activities, then all the states of Northeast India will be in big trouble as anti-national elements may exploit the volatile situation. Further, those pre-designed incidents performed by KSU will encourage other social groups of Northeast also to replicate them. We apprehend that KSU has been getting funds from foreign agencies for this kind of anti-Indian activities so that the degree of hatred, anger and frustration among the people of India can be maximized and the India is kept under tremendous internal pressure and conflict. It is an act of destabilization of the country. Even more, by attacking the tourists and the tourist vehicles, these elements expose their separatist mindset, which is more dangerous to the nation. It has also destroyed the national integrity and socio-cultural harmony among the people of India. Thousands of tourists are suffering and most of them are staying in hospital. So আমি এইটো কথাও কৈছোঁ যে therefore মানে বিভিন্ন কথা লিখা আছে, তাৰপিছত এই কথা কৈছোঁ যে I would like to say that Khasi Student Union KSU is no more a student union, rather it is a group of terror-minded people and they are more dangerous than the terrorists. Mind it, এই কথাটো মন কৰিব that this Khasi Student Union people, they are more dangerous than the terrorists who killed the tourists in Pahalgam of Jammu and Kashmir. গতিকে তেওঁলোকক নেশ্যনেল ছিকিউৰিটি এক্ট আৰু ভাৰতক নষ্ট কৰা, ভাৰতৰ ভিতৰত সোমাই ভাৰতত শত্ৰুতা কৰা, ভাৰতৰ বিৰোধিতা কৰা, ভাৰতৰ সম্পত্তি নষ্ট কৰা, বহুকেইটা কথা। আমি কি কি ফেইল কৰিছে তেওঁলোকে, আমি গোটেই কথাবোৰ ইয়াত লিখিছোঁ, কি ধৰণে তেওঁলোকে ফেইল কৰিছে। চাব, তেওঁলোকে কি ক্ৰাইম হ'ল, যে ক্ৰাইম এগেইনষ্ট দ্য, ইট ইজ এ ক্ৰাইম ফৰ টু দ্য নেশ্যন। তেওঁলোকে ভাৰতৰ বিৰুদ্ধে কাম কৰিছে সম্পূৰ্ণ গোটেই কথাখিনি। যে ডিভেলু তেওঁলোকে কৰিছে কি, ডেট ডিভেলু এণ্ড ডিফেম দ্য কনষ্টিটিউশ্যন এণ্ড ডিছৰেচপেক্ট ইটছ আইডিয়েলছ এণ্ড
institutions. They destroyed and neglect the noble ideals which inspired our national struggle for freedom. তেওঁলোকে আৰু কি কৰিছে? Damage the sovereignty, unity and integrity of India. They expose the internal conflicts of the nation in global context and encourage anti-India foreign agencies to create multiple threats towards India's internal, external security and development. They promote separatist mindsets and to create tense situation, spread hatred, so that harmony and the spirit of common brotherhood amongst all the people of India, transcending religious, linguistic, regional or sectional diversities, can be marginalized or even destroyed. তেওঁলোকে আৰু কি কৰিছে? ডিভেলু এণ্ড ডেষ্ট্ৰইড দ্য ৰিচ হেৰিটেজ অফ আৱাৰ কম্পজিট কালচাৰ। দেন ন' কম্পেশ্যন ফৰ দ্য টুৰিষ্ট, ফৰ দ্য চিলড্ৰেন এণ্ড ওমেন। আকৌ কি? ষ্টপ দ্য ডেভেলপমেণ্ট অফ দ্য চাইণ্টিফিক টেম্পাৰ, হিউমেনিজিম এণ্ড দ্য স্পিৰিট অফ ইনকুৱেৰী এণ্ড ৰিফৰ্ম। এই গোটেই কথাবোৰ তেওঁলোকে ষ্টপ দ্য এই গোটেই মানুহৰ মানসিক বিকাশটো তেওঁলোকে বন্ধ কৰিবলৈ চেষ্টা কৰিছে। আৰু কি কৰিছে? এনকাৰেজ এণ্ড এম্পাৱাৰ দেয়াৰ মেম্বাৰ্ছ, মানে KSU মেম্বাৰ্ছ টু ভেণ্টেলাইজ পাব্লিক প্ৰপাৰ্টি এণ্ড ফুৱেল ভায়লেঞ্চ। আৰু তাৰপিছত তেওঁলোকে সন্ত্ৰাস বিয়পাবলৈ চেষ্টা কৰিছে। আৰু কি কৰিছে? ৰেজিষ্ট এণ্ড ব্লক এফৰ্টছ, মানে যিকোনো ধৰণৰ ভাল কামক ৰেজিষ্ট কৰিছে, ব্লক কৰিবলৈ চেষ্টা কৰিছে ফৰ এক্সিলেঞ্চ ইন অল স্পেয়াৰ্ছ অফ ইণ্ডিভিজুৱেল এণ্ড কালেক্টিভ এক্টিভিটিজ, চ' ডেট দ্য নেশ্যন ফেইলছ টু এচিভ হায়াৰ লেভেলছ অফ এণ্ডিভিউৰ এণ্ড এচিভমেণ্ট, যাতে দেশখন আগুৱাই যাওক, সকলো একত্ৰিত হৈ ব্যক্তিগত জীৱনৰ পৰা সমাজ জীৱনলৈকে সকলো যাতে শক্তিশালী হ'ব পাৰে, তাত তেওঁলোকে বাধা সৃষ্টি কৰিছে। দে আৰ দ্য মেইন কালপ্ৰিটছ. So KSU must be banned, KSU must be booked under National Security Act and other multiple acts. যদি আমি এইটো কৰিব নোৱাৰোঁ, তেতিয়াহ'লে তেওঁলোকক দেখি ভাৰতৰ, অসমৰ অন্যান্য উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অন্যান্য এই ধৰণৰ শক্তিবিলাক জীপাল হৈ উঠিব। আৰু এটা সময়ত ভাৰতখনৰ পৰা উত্তৰ পূৰ্বাঞ্চল, ভাৰতৰ সাংঘাতিক ধৰণে যিটো সময়ত আগত ডিষ্টাৰ্ব এৰিয়া আছিল, আকৌ পুনৰ ডিষ্টাৰ্ব এৰিয়া হ'ব। হয়তো কোনোবাই এনেকুৱাও কৰিব পাৰে যে এই বাংলাদেশ আৰু চীনৰ পৰা তেওঁলোকে বহিঃশক্তিৰ পৰা তেওঁলোকে স্পনচৰ্ড হৈ কামবিলাক কৰি আছে। তো দিছ মাষ্ট বি এনকুৱাৰ্ড ইন এ প্ৰপাৰ ৱে।